নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি গুৱাহাটী হাইকোৰ্টৰ 2025 চনত হৈ যোৱা MTS এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম। প্ৰথমে আমি জেনেৰেল নলেজৰ কুৱেশ্যনখিনি ডিছকাছ কৰিম। প্ৰথম কুৱেশ্যনটো আহিছিলে দ্য ষ্টেট বাৰ্ড অফ নাগালেণ্ড, নাগালেণ্ডৰ ৰাজ্যিক চৰাই কি? এই যিটো এক্সাম হৈছিলে MTSৰ এইটো কহিমা ব্ৰাঞ্চৰ এক্সাম হৈছিলে। নাগালেণ্ডৰ প্ৰথম প্ৰশ্নটো আহিছিলে ষ্টেট বাৰ্ড। নাগালেণ্ডৰ ৰাজ্যিক চৰাইটো হৈছে ব্লাইথছ ট্ৰাইগোপান। এইটো হৈছে নাগালেণ্ডৰ ৰাজ্যিক চৰাই। ইয়াতে নাগালেণ্ডৰ ৰাজ্যিক পশু দিয়া আছে ষ্টেট এনিমেল মিথুন হয় এইটো। ষ্টেট ফ্লাৱাৰটো হৈছে ৰড'ডেণ্ড্ৰন আৰু ষ্টেট ট্ৰী হৈছে আল্ডাৰ আৰু ষ্টেট ফিছ যদি আমাক সোধে সেইটো হ'ব চকলেট মেচিৰ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন ফুটবল টুৰ্ণামেণ্ট নেমলি UEFA অৰ্থাৎ UEFA মেন্স ইউৰোপিয়ান চেম্পিয়নশ্বিপ 2024। কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিচাপে আহিছিলে এইটো 2024 চনৰ UEFA পুৰুষৰ ইউৰোপিয়ান চেম্পিয়নশ্বিপ কোনটো দলে জয়লাভ কৰিছিলে? স্পেইন দলটোৱে জয়লাভ কৰিছিলে। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। আৰু ইয়াৰ লগতে কেইটামান ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব। UEFA মেন্স নেশ্যনছ লীগ 2025 চনতো জয়লাভ কৰিছিলে পৰ্তুগাল দলটোৱে, স্পেইন আছিলে ৰানাৰ্ছ আপ। আৰু 2025 চনৰ UEFA চেম্পিয়নশ্বিপ কোনটো দলে জয় কৰিছিলে? PSG অৰ্থাৎ পেৰিছ ছেইণ্ট জাৰ্মানে জয়লাভ কৰিছিলে আৰু ৰানাৰ্ছ আপ আছিলে ইণ্টাৰ মিলান। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ ইউৰোপিয়ান কাউণ্ট্ৰি? তলৰ কোনখন এখন ইউৰোপিয়ান দেশ নহয়? ব্ৰাজিল, হাংগেৰী, ডেনমাৰ্ক, ইটালী। ব্ৰাজিলখন এখন ইউৰোপিয়ান দেশ নহয়। অপশ্যন এটো ইয়াৰে শুদ্ধ হৈ যাব। ব্ৰাজিলখন হৈছে চাউথ আমেৰিকাৰ এখন দেশ আৰু হাংগেৰী, ডেনমাৰ্ক, ইটালী এইকেইখন ইউৰোপিয়ান দেশ হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট কাউণ্ট্ৰি ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ দেশ আমাক সুধিছে, একেবাৰে সহজ প্ৰশ্ন। লাৰ্জেষ্ট কাউণ্ট্ৰিখন হৈছে ৰাছিয়া। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হৈ যাব। আৰু ইয়াৰে PDFখন আপোনালোকে যদি ল'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি PDFখন আপোনালোকে পাৰ্চেছ কৰিব পাৰে। এইখন হৈছে গুৱাহাটী হাইকোৰ্টৰ যিটো কম্পিউটাৰ ৰেচিষ্টেণ্ট এক্সাম হ'ব আৰু MTS এক্সাম হ'ব আৰু উপযোগী হোৱাকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ শ্বৰ্ট পেপাৰ বনোৱা হৈছে PDFটো। 2000ৰো অধিক MCQ পাব গোটেই এই বুকলেটখনত। ইয়াতে কণ্টেণ্টখিনি চাই ল'ব পাৰে। লগতে 5টা মক টেষ্টো পাব শেষত। কম্পিউটাৰ ৰেচিষ্টেণ্ট PYQs আৰু MTSৰ উপযোগী হ'ব এই বুকলেটখন। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ ইণ্ডিয়া? এইটো একেবাৰে সহজ প্ৰশ্ন। ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি নিশ্চয় সকলোৱে জানে। প্ৰথম ৰাষ্ট্ৰপতি আছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু প্ৰথম প্ৰাইম মিনিষ্টাৰ যদি আমাক সোধে তেখেত আছিলে পণ্ডিত জৱাহৰলাল নেহৰু। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট প্লেনেট ইন দ্য ছ'লাৰ ছিষ্টেম? সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ কোনটো? সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে অপশ্যন ডি জুপিটাৰ। জুপিটাৰটো হৈছে আটাইতকৈ ডাঙৰ গ্ৰহ আৰু মাৰ্কিউৰীটো হৈছে আটাইতকৈ সৰু। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং টিমছ প্লেছ ইন দ্য ক্ৰিকেট টুৰ্ণামেণ্ট ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ? অৰ্থাৎ এই চাৰিটা দলৰ কোনটো দলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ IPLত পাৰ্টিচিপেট কৰে? একেবাৰে সহজ প্ৰশ্ন। কলকাতা নাইট ৰাইডাৰ্ছটো হ'ব শুদ্ধ উত্তৰ। IPLৰ গোটেইকেইটা টিম ইয়াতে দিয়া হৈছে 2026 চন অনুসৰি। আপোনালোকে ইয়াতে চাই ল'ব পাৰে। নেক্সট কুৱেশ্যনটো হৈছে হু কনচিডাৰ্ড টু বি দ্য ফাদাৰ অফ কম্পিউটাৰ? ফাদাৰ অফ কম্পিউটাৰ বুলি কাক কোৱা হয়? এইটো একেবাৰে সহজ প্ৰশ্ন। চাৰ্লছ বেবেজ হৈছে ফাদাৰ অফ কম্পিউটাৰ বা চাৰ্লছ বেবেজক ফাদাৰ অফ কম্পিউটাৰ বুলি কোৱা হয়। 1837 চনত চাৰ্লছ বেবেজে প্ৰথমটো মেকানিকেল কম্পিউটাৰ আৱিষ্কাৰ কৰিছিলে, যিটোৰ নাম হৈছে এনালাইটিকেল ইঞ্জিন। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়া গট ইণ্ডিপেণ্ডেঞ্চ ইন হুইচ ইয়াৰ? ভাৰতে কোন বছৰত স্বাধীনতা লাভ কৰিছিলে? একেবাৰে সহজ প্ৰশ্ন। 1947 1947 চনত ভাৰতে স্বাধীনতা লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো আহিছিলে হু ৱাজ দ্য ফাৰ্ষ্ট পাৰ্চন ফ্ৰম ইণ্ডিয়া টু উইন ইণ্ডিভিজুৱেল গ'ল্ড মেডেল ইন অলিম্পিক্স? অলিম্পিকত ব্যক্তিগত সোণৰ পদক জয় কৰা প্ৰথমগৰাকী ভাৰতীয় ব্যক্তি কোন আছিলে? অলিম্পিকত ইণ্ডিভিজুৱেলে সোণৰ পদক লাভ কৰিছিলে প্ৰথমে অভিনৱ বিন্দ্ৰাই। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে নেশ্যনেল হিউমেন ৰাইটছ ডে ইজ চেলিব্ৰেটেড অন হুইচ ডে? ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস প্ৰতি বছৰে পালন কৰা হয়। কি তাৰিখে পালন কৰা হয় আমাক সুধিছিলে? এইটো হৈছে 10 ডিচেম্বৰ। প্ৰতি বছৰে 10 ডিচেম্বৰ তাৰিখে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱস অৰ্থাৎ নেশ্যনেল হিউমেন ৰাইটছ ডে পালন কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি অন দ্য ফিফা ৱৰ্ল্ড কাপ দ্য মষ্ট নাম্বাৰ অফ টাইমছ? এতিয়ালৈকে 2026 চনলৈকে কোনখন দেশে আটাইতকৈ বেছি ফিফা বিশ্বকাপ জয়লাভ কৰিছে?
তাতকৈ বেছি ফিফা ৱৰ্ল্ড কাপ জয়লাভ কৰা দলটো হৈছে ব্ৰাজিল দলটো টোটেল 5বাৰ ৱৰ্ল্ড কাপ জয়লাভ কৰিছে আৰু ৰিচেণ্ট যিটো 2022 চনত হৈছিলে এইটো জয়লাভ কৰিছিলে আৰ্জেণ্টিনা দলটোৱে আৰু 2026 চনত হ'বলৈ গৈ আছে নেক্সট কুৱেশ্যনটো হৈছে দ্য গাইড ৱাজ ৰিটেন বাই দ্য গাইড নামৰ এই বুকখন কোনে লিখিছিলে তো সলমান ৰুশদি দিয়া আছে আৰ কে নাৰায়ণ চেতন ভগত আৰু খুৰছিদ আলম তো দ্য গাইড নামৰ বুকখন লিখিছিলে আৰ কে নাৰায়ণে 1958ত নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ইজ ফেমাছ ফৰ পিৰামিডছ তো এই চাৰিখনৰ কোনখন দেশ পিৰামিডৰ বাবে বিখ্যাত তো পিৰামিডবিলাক দেখা পোৱা যায় ইজিপ্ত দেশখনত অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব ইজিপ্তৰ আমাক যদি কেপিটেল সোধে ইজিপ্তৰ কেপিটেল হৈছে কাইৰো আৰু কাৰেন্সি হৈছে পাউণ্ড হৈছে ইজিপ্তৰ কাৰেন্সি নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি সাইডছ ডাজ পেণ্টাগন হেভ অৰ্থাৎ পেণ্টাগন মানে কি পঞ্চভুজৰ কেইটা বাহু থাকে তো পেণ্টাগনৰ 5টা বাহু থাকে অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব তো ইয়াতে কেইটামান চিত্ৰ দিয়া আছে ট্ৰাইংগলৰ 3টা বাহু থাকে কোৱাড্ৰিলেটাৰেলৰ 4টা বাহু থাকে পেণ্টাগনৰ 5টা হেক্সাগন ক'লে আমাক 6টা ক'ব লাগিব হেপ্টাগন ক'লে 7টা অক্টাগন 8টা ননাগন হ'ব 9টা আৰু ডেকাগন 10টা নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য লাৰ্জেষ্ট ষ্টেট ইন ইণ্ডিয়া তো ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্য কোনখন তো ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন হৈছে ৰাজস্থান ৰাজ্যখন অপশ্যন ডিটো ইয়াৰে শুদ্ধ হ'ব গোৱাখন হৈছে আটাইতকৈ সৰু বা স্মলেষ্ট নেক্সট কুৱেশ্যনটো আহিছিলে হুইচ ফেষ্টিভেল ইজ নন এজ ফেষ্টিভেল অফ লাইটছ তো পোহৰৰ উৎসৱ বুলি কোনটো উৎসৱক জনা যায় তো পোহৰৰ উৎসৱ বুলি জনা যায় সকলোৱে জানো দিৱালীটোক অপশ্যন বিটো ইয়াৰে শুদ্ধ হৈ যাব নেক্সট কুৱেশ্যনটো হৈছে হু এমংগছ দ্য ফলোয়িং হেজ নট বিন চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট তো এই চাৰিজনৰ কোনজন গুৱাহাটী হাইকোৰ্টৰ চিফ জাষ্টিছ নাছিলে মুখ্য ন্যায়াধীশ নাছিলে তো সন্দীপ মেহতা আছিলে বিজয় বিষ্ণয়ো আছিলে আৰু অজয় লাম্বাও আছিলে তো নথকাজন হৈছে DY চন্দ্ৰচূড় অপশ্যন বিটো ইয়াৰে শুদ্ধ হৈ যাব আৰু আমাক কাৰেণ্ট চিফ জাষ্টিছজনৰ যদি নাম সোধে গুৱাহাটী হাইকোৰ্টৰ তেখেতৰ নাম হৈছে জাষ্টিছ আশুতোষ কুমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য কণ্টিনেণ্ট ডেট ইজ হোম অফ আমাজন ৰেইন ফৰেষ্ট তো আমাজন বৰ্ষাৰণ্য কোনখন মহাদেশত আছে আমাক সুধিছে তো এমেজন ৰেইন ফৰেষ্টখন আছে সাউথ আমেৰিকাত অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব দক্ষিণ আমেৰিকাত নেক্সট কুৱেশ্যনটো হৈছে হুইচ কাউণ্ট্ৰি ইজ দ্য হোম অফ আইফেল টাৱাৰ তো আইফেল টাৱাৰটো কোনখন দেশত অৱস্থিত তো এই চাৰিখন দেশৰ আইফেল টাৱাৰটো অৱস্থিত অপশ্যন এ ফ্ৰান্সত তো ফ্ৰান্সত আইফেল টাৱাৰ অৱস্থিত ফ্ৰান্সৰ কেপিটেল কি ফ্ৰান্সৰ কেপিটেল সবে নিশ্চয় জানো ফ্ৰান্সৰ কেপিটেলখনৰ নাম হৈছে পেৰিছ আৰু আমাক যদি ফ্ৰান্সৰ কাৰেন্সি সোধে এইটো হৈছে ইউৰো নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ আ চিপাহী মিউটিনি উইটনেছ তো চিপাহী বিদ্ৰোহ কোন বছৰত সংঘটিত হৈছিলে গুৱাহাটী হাইকোৰ্টত বহুবাৰ এই কুৱেশ্যনটো সুধিছে চিপাহী বিদ্ৰোহৰ বিষয়ে তো চিপাহী বিদ্ৰোহ সকলোৱে জানো 1857 চনত সংঘটিত হৈছিলে নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এ কণ্টিনেণ্ট তলৰ কোনখন এখন মহাদেশ নহয় তো এছিয়াখন এখন কণ্টিনেণ্ট হয় আফ্ৰিকাখনো এখন কণ্টিনেণ্ট হয় লগতে নৰ্থ আমেৰিকাও এখন কণ্টিনেণ্ট বা মহাদেশ হয় তো গ্ৰীণলেণ্ড অপশ্যনত থাকি গ'ল এইখন গ্ৰীণলেণ্ডখন এখন মহাদেশ নহয় অপশ্যন বিটো শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে হু ৰোট দ্য নভেল সিৰিজ হেৰি পটাৰ তো হেৰি পটাৰ নামৰ এই উপন্যাসখন কোনে লিখিছিলে হেৰি পটাৰ লিখিছিলে JK ৰলিঙে অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য প্ৰচেছ বাই হুইচ প্লান্টছ কনভাৰ্ট ছানলাইট ইনটু এনাৰ্জি তো উদ্ভিদে সূৰ্যৰ পোহৰক শক্তিলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোৰ নাম আমাক সুধিছে ফটোচিনথেচিছ ৰেস্পিৰেশ্যন অক্সিডেশ্যন নে ইভলিউশ্যন তো ইয়াৰে শুদ্ধ উত্তৰটো হৈ যাব ফটোচিনথেচিছ সালোক সংশ্লেষণ অসমীয়াত কোৱা হয় সূৰ্যৰ পোহৰক শক্তিলৈ ৰূপান্তৰ কৰে উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি বনছ আৰ প্ৰেজেণ্ট ইন দ্য হিউমেন এডাল্ট তো প্ৰাপ্তবয়স্ক মানুহ এজনৰ শৰীৰত 206ডাল হাড় থাকে অপশ্যন ইটো ইয়াৰে হৈ যাব শুদ্ধ নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ষ্টেট গিৰ নেশ্যনেল পাৰ্ক লোকেটেড তো গিৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত গিৰ ৰাষ্ট্ৰীয় উদ্যানখন গুজৰাট ৰাজ্যখনত অৱস্থিত অপশ্যন ডিটো হৈ যাব কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে দ্য পপুলাৰ মোবাইল ফোন নেম আইফোন বিলংছ টু হুইচ কোম্পানী তো জনপ্ৰিয় মোবাইল ফোন আইফোনটো কোনটো কোম্পানীৰ হয় স্যামসাং এপল মটৰলা নে ব্লেকবেৰী তো আইফোনটো হৈছে এপল কোম্পানীৰ এটা মোবাইল ফোন অপশ্যন বিটো নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোয়িং ইজ নট এন অনলাইন শ্বপিং প্লেটফৰ্ম তলৰ এই চাৰিটাৰ কোনটো এটা অনলাইন শ্বপিং প্লেটফৰ্ম নহয় তো
এমাজন এটা অনলাইন শ্বপিং প্লেটফৰ্ম সকলে জানো ফ্লিপকাৰ্টত আমি সকলে অনলাইন শ্বপিং কৰোঁৱে মিন্ত্ৰাটো আমি অনলাইন শ্বপিং কৰোঁ তো ESPN থাকি গ'ল তো এইটো হৈ যাব শুদ্ধ উত্তৰ ESPN টো এটা টিভি চেনেল হয় এইটো এটা শ্বপিং প্লেটফৰ্ম নহয় নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফলোইং ইজ নট এ স্পৰ্ট তলৰ কোনটো এটা খেল নহয় একেবাৰে সহজ প্ৰশ্ন ফুটবল হকি ক্ৰিকেট এইবিলাক এটা খেল হয় তো অপশ্যন ডি ষ্টাৰ গেজিং অৰ্থাৎ তৰা নিৰীক্ষণ এটা খেল নহয় তো এইটো জেনেৰেল নলেজ ছেকশ্যনৰ আটাইতকৈ শেষৰ প্ৰশ্নটো আছিলে একেবাৰে সহজ প্ৰশ্ন হুইচ অফ দ্য ফলোইং ইজ ফাউণ্ড ইন দ্য অ'চেন এণ্ড নট অন লেণ্ড তো এই চাৰিটাৰ সাগৰত কোনটো পোৱা যায় আৰু মাটিত পোৱা নাযায় সেই জন্তুটো তো আপোনালোকে এই চাৰিটাৰ কোনটো শুদ্ধ হয় কমেণ্ট কৰি জনাব সো ইয়াতে ইংলিছ ছেকশ্যনৰ লগতে মেথছ আৰু এপ্টিটিউড ছেকশ্যনটোও দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব এনচাৰবিলাক দিয়া আছে বঢ়িয়াকৈ আপোনালোকে যদি এই পিডিএফখন ল'ব বিচাৰে চিম্পলি স্ক্ৰীণত দিয়া হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পিডিএফখন পাৰচেছ কৰিব পাৰে আপোনালোকে যদি ল'ব বিচাৰে চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি পিডিএফখন আপোনালোকে পাৰচেছ কৰিব পাৰে এইখন হৈছে গুৱাহাটী হাইকোৰ্টৰ যিটো কম্পিউটাৰ ৰেজিষ্টেণ্ট এক্সাম হ'ব আৰু MTS এক্সাম হ'ব আৰু উপযোগী হোৱাকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ শ্বৰ্ট পেপাৰ বনোৱা হৈছে পিডিএফটো তো 2000ৰ অধিক MCQ পাব গোটেই এই বুকলেটখনত ইয়াতে কণ্টেণ্টখিনি চাই ল'ব পাৰে লগতে 5টা মক টেষ্টো পাব শেষত কম্পিউটাৰ ৰেজিষ্টেণ্ট PYQs আৰু MTSৰ উপযোগী হ'ব এই বুকলেটখন